আজি এইটো কথাটো মই খুবেৰে ক'বলৈ আগবাঢ়িছোঁ সাহিত্য সভাই যিকিটা সাহিত্য প্ৰতিযোগিতা পাতিছিল তাৰ ওপৰত মোৰ কিছু ক'বলগীয়া আছে কেইবাটাও প্ৰতিযোগিতা পাতিছিল তাৰে এটা সন্মানীয় প্ৰতিযোগিতা আছিল নলেখকসকলৰ বাবে উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতা আৰু ইয়াৰ শিৰোনাম আছিল গিৰিধৰ শৰ্মা বঁটা এইটো প্ৰতিজন অসমীয়া নলেখকৰ এটা সন্মানীয় সপোনৰ বঁটা পাণ্ডুলিপি আহ্বান কৰে সেই মৰ্মে আমিও পাণ্ডুলিপি দিলো কিন্তু যোৱাকালি যিখন ৰিজাল্ট ওলাল ৰিজাল্টত দেখিছোঁ এখন গ্ৰন্থই পাইছে এটা মোৰ প্ৰশ্ন হ'ল পাণ্ডুলিপিটো কেনেকৈ গ্ৰন্থত আহি গ'ল সাহিত্য সভাৰ বিষয়ববীয়াক এই প্ৰশ্নটো কৰিছোঁ পাণ্ডুলিপি আৰু গ্ৰন্থ একে হৈছে নেকি একে শব্দৰ অৰ্থ নেকি এইটো মোক উত্তৰ লাগে আৰু দ্বিতীয় কথাটো হ'ল এইটো ফেচবুকত আপোনালোকে পায়ে আছে যোৱাকালিৰ পৰা এইটো পুৰা দিয়ে বহুতে লিখি আছে চন্দনা পাঠক বাইদেউৰ পান্থশালৰ নামৰ যিখন উপন্যাস আছিল সেইখন উপন্যাসখন শিশু বিষয়ক উপন্যাসৰ ওপৰত আপোনাৰ পুৰস্কাৰটো দিছে পিছত লেখিকাই স্পষ্টীকৰণ দিব লগা হৈছে যে এইখন কিতাপ মই প্ৰতিযোগিতালৈ পঠুৱাই নাছিলোঁ আৰু ইয়াত শিশু সাহিত্যৰ কিতাপেই নহয় তাৰ মানে কি এই ধদুৱা বিচাৰকবোৰে এইবোৰ কৰি আছে নেকি ইমান ডাঙৰ জাতীয় অনুষ্ঠান এনেকুৱা কিছুমান নিষ্কৰ্মা মানুহৰ হাতত পৰিছে নেকি জাতীয় অনুষ্ঠানটো আৰু মই আপোনালোকৰ NB নিউজৰ জৰিয়তে মই বিদায়ী সভাপতি হাজৰিকাদেৱক সুধিছোঁ আপোনাৰ নেতৃত্বত এইবোৰ কি হৈ গ'ল লাজ লাগিছে আৰু মই বৰ্তমান আমাৰ সভাপতি ডাঙৰীয়া বসন্ত গোস্বামী ছাৰক মই অনুৰোধ কৰিছোঁ এইবাৰ যি জাকজমকতা দেখাইছে জগমকতাবোৰ পৰিহাৰ কৰি সাহিত্যত যদি সাহিত্যৰ আচল অৰ্থটো যদি তেওঁলোকে হেৰি কৰিব নোৱাৰে ইয়াৰ সাহিত্য সভাৰ যিটো মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে এনেকৈ সভা পাতি লাভ নাই কৈ আছে বহুত অমুক জাকজমকতাৰে কিবা কিবি কৰিছোঁ লাষ্টত গৈ শেষত যদি কালি গোটেইখিনি দেখিলোঁ বঁটাখিনি দেখিছোঁ যিটো খামখেয়ালি দেখিছোঁ এইবোৰ দেখি নিজৰে লাজ লাগিছে এনেকৈনো এটা জাতীয় অনুষ্ঠান চলেনে নিজৰে লাজ লাগিছে আৰু মই আপোনালোকৰ NB নিউজৰ জৰিয়তে মই ক'ব খুজিছোঁ মই সাহিত্য সভাৰ আজীৱন সদস্য আছিলোঁ আৰু মই ইয়াৰে পৰা মই নিজৰ নামটো মই হেৰি কৰি লৈছোঁ ইয়াৰ পৰা মই সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি লৈছোঁ কাৰণ মোৰ নিজৰে লাজ লাগিছে এনেকুৱা এটা অনুষ্ঠান য'ত নেকি আপোনাৰ ইমান ডাঙৰ এটা প্ৰতিযোগিতা পাতিছে সেই প্ৰতিযোগিতাৰ খেলি মেলি আমি কেনেকুৱা ধৰণৰ মানে নেতৃত্বৰ হাতত এই জাতীয় সংগঠনটো আছে আৰু দ্বিতীয় কথাটো হ'ল মোৰ আৰু এটা দুখ লাগিছে যিসকলৰ নামত এই বঁটাটো দিছে সেই সকলৰ আত্মায়ো চাগে আজি কান্দিছে আৰু মই সেই যাৰ নামত যিসকলৰ মানে নামত এই বঁটাবোৰ দিছে তেওঁলোকৰ পৰিয়াল পৰিজনকো মই এইটো প্ৰতিবাদ কৰিবলৈ মই অনুৰোধ কৰিছোঁ কাৰণ কাৰো অধিকাৰ নাই অসমৰ এজন স্বনামধন্য সাহিত্যিকৰ নামত এটা বঁটা দিছে আৰু তাত যিটো খামখেয়ালি হৈছে নিজৰ বহুত লাজ লাগিছে আৰু নিজে বহুত ক্ষোভত এইখিনি কথা ক'বলৈ আহিছোঁ আৰু মোৰ এইখিনিয়ে ক'বলগীয়া